লাহৰীঘাটৰ শিক্ষাখণ্ডত কলা বজাৰ 50,000 টকাৰ পৰা লাখ টকালৈ ভেটি দিব লাগে শিক্ষা বিষয়াক। প্ৰথমে এই শিক্ষা বিষয়া দুজনৰ ফটো দুখন চাই লওক। এজনৰ নাম আবুল কাছেম আৰু আনজনৰ নাম ছফিকুল ইছলাম আনচাৰী। এই আবুল কাছেম আৰু ছফিকুল ইছলাম আনচাৰীয়ে শিক্ষাখণ্ডটোত এক বিশাল সিন্ডিকেট গঢ়ি তুলিছে। শিক্ষা বিভাগৰ যিকোনো কামৰ বাবে কোনো লোক বিভাগটোলৈ গ'লেই এই দুজন শিক্ষা বিষয়াক ভেটি নিদিলে কোনো কামেই নহয়। আনকি কিছুদিন পূৰ্বে SMC এপ্ৰুভৰ বাবে উপ পৰিদৰ্শক ছফিকুল ইছলাম আনচাৰীয়ে ধন দাবী কৰাৰ ভিডিঅ' বন্দী হৈছিল গোপন কেমেৰাত আৰু NB নিউজে এই সম্পৰ্কত সম্প্ৰচাৰ কৰিছিল বাতৰি। তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছিল লাহৰীঘাটত। কিন্তু ইমান তথ্য প্ৰমাণ থকাৰ পাছতো উচ্চপদস্থ বিষয়াই কিয় কোনো ব্যৱস্থা নললে? উল্লেখ্য যে আবুল কাছেম আৰু ছফিকুল ইছলাম আনচাৰীয়ে বিদ্যালয় পৰিচালনা সমিতিৰ অনুমোদনৰ নামত বিচাৰে ধন। 50,000 পৰা লাখ টকালৈ উৎকোচ নিদিলে অনুমোদন নিদিয়া কোনো সমিতিক। SMC অনুমোদনৰ বাবে লাগে 70,000 টকা। বিষয়াগৰাকী কিমান ধন বিচাৰিছিল আপোনাক? 70,000 টকা। SI গৰাকী নাম আছিলে কি আবুল ছফিকুল ইছলাম আনচাৰী। ইমান ভালকৈ নাজানো, হ'লেও মানুহজন এতিয়া পাইছোঁ। আপোনালোকে কোৱা প্ৰুফ দেখুওৱাৰ পিছত আপোনালোকে চালে তাৰ দুৰৱস্থা কেনেকৈ দৌৰি গাড়ীত উঠিলে। এনেকুৱা অফিচাৰ সেইকাৰণে আহিব বিচাৰে, মানে ইয়াত আহিলে পইচা খাব পাৰে, তেনেকৈ ঘোচ খাব পাৰে। এনেকুৱা কৰি কৰি মানে সিহঁতৰ জীৱাটো দীঘল হৈ গ'ল বুলি সিহঁতৰ ট্ৰেন্সফাৰ হ'ব নিবিচাৰে। এইটোৱে আমাৰ প্ৰশাসন আৰু চৰকাৰক অনুৰোধ জনাওঁ যে ইয়াৰ মানে অতি সোনকালে ইয়াৰ বিহিত ব্যৱস্থা ল'ব লাগে। কিহৰ বাবে এই 70,000 টকাটো বিচাৰিছিল আপোনাৰ পৰা? SM কমিটি বনাই যে সেইটোৰ বিষয়ে তথ্য প্ৰমাণ মানে মই তাক নিজে গৈছিলোঁ। সিহঁতে মানে কৈছে যে আমি ইয়াত আগতে তুমি আহিব লাগিছিল, এতিয়া আহিছা যদি তাৰ লগতো বন্দোবস্ত হৈ গ'ল। মানে আমি টকা তাক খুজিছোঁ, সি মানে আমাক বেলেগ ডিমাণ্ড কৰিছিল টকা বেছি পইচাৰ কাৰণে। আমি মানে ইমান টকা সি কৈছিল যে 50,000 টকা দিব লাগে। পৰা চাক এই SI ছাৰে তাক কৈছোঁ যে আমি যে ইমান ছফিকুল ইছলাম ইমান টকাটো মই দিব নোৱাৰিম, আমি মানে আপোনাৰ কাৰণে কিবা এটা টকা দিম। সিহঁতে কৈছে যে ঠিক আছে, আমি তোমাৰ লগত ৰাস্তাত লগ কৰি আছোঁ। তথাপিও ৰাস্তাত লগ কৰাৰ পাছত আমি কিবা এটা টকা দিছোঁ। সেই তাক 8,000 টকা দিছিলোঁ। সি কৈছে ঠিক আছে, তুমি ভিডিঅ' চিডিঅ' কৰাছে নেকি? আমি কৈছোঁ তাক আকৌ ৰিমুটিংটো লাগে। মুঠতে ধন নহ'লে এই দুজন বিষয়াই কোনো কামেই নকৰে। পুৱা কাৰ্যালয় আৰম্ভ হোৱাৰে পৰা নিশালৈকে কেৱল কলা বজাৰত ব্যস্ত থাকে এই দুৰ্নীতিগ্ৰস্ত বিষয়া দুজন। লাহৰীঘাটৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।